চুতীয়া জনগোষ্ঠীৰ প্ৰতিবাদত কপিল ৰাজ্য জনজাতিকৰণৰ দাবীত ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক জনতা চুতীয়া জাতিক জনজাতিৰ মৰ্যাদা প্ৰদান কৰক চুতীয়া জাতিক জনজাতিৰ মৰ্যাদা প্ৰদান কৰক নো এছটিৰ নো ৰেষ্ট ধ্বনিৰে উত্তাল আকাশ বতাহ জনজাতিকৰণৰ দাবীত দীৰ্ঘদিনীয়া কিন্তু দাবী পূৰণৰ নামত বাৰে বাৰে প্ৰতাৰণা চৰকাৰী পক্ষৰ যাৰ বাবে পুনৰ এনেদৰে ৰাজপথলৈ ওলাই আহিছে জনতা চুতীয়াসকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীৰে সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট আৰু গোলাঘাটত এয়া বিশাল গণসমাৱেশ সদৌ চুতীয়া জাতি সন্মিলন অসমৰ উদ্যোগত তথা চুতীয়া জনগোষ্ঠীৰ সকলো সংগঠনৰ সহযোগত ৰূপায়িত এই বিশাল প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বিজেপি চৰকাৰলৈ তীব্ৰ সকিয়নি চুতীয়াসকলক জনজাতিকৰণ প্ৰদান কৰি অসমৰ থলগিৰি ৰাইজৰ অধিকাৰ সুৰক্ষা কৰক চৰকাৰে আমি চৰকাৰক এটা কথা ক'ব বিচাৰিছোঁ যে ৰাজনৈতিক শৈক্ষিক সাংস্কৃতিক সকলো দিশতে পিছপৰাই চুতীয়া জনগোষ্ঠীক সম অধিকাৰ দি আমাৰ যি জীয়াই থকাৰ যি অধিকাৰ সমানভাৱে জীয়াই থকাৰ যি অধিকাৰ আমাক 2026 বিধানসভা নিৰ্বাচনৰ আগত যদি প্ৰদান নকৰে তেতিয়াহ'লে কিন্তু আমি এটা সকিয়নি দিব বিচাৰিছোঁ যে অহা 26 নিৰ্বাচন কিন্তু বিজেপিক কিন্তু কোনো কাৰণতে শাসনৰ গাদীলৈ আহিবলৈ দিয়া নহ'ব পৰিকল্পিতভাৱে আটাইকেইটা জনগোষ্ঠীক কিন্তু জনজাতিকৰণ কৰা হ'ল তাৰ ভিতৰত কিন্তু পৰিকল্পিতভাৱে চুতীয়া আৰু মৰাণসকলক কিন্তু বঞ্চিত কৰা হ'ল কিন্তু আমি চৰকাৰক এটা কথা দাবী জনাইছোঁ যে অতি শীঘ্ৰে চুতীয়াক আদি কৰি 6 জনগোষ্ঠীক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰি অসমখন এখন জনজাতীয় ৰাজ্য হিচাপে স্বীকৃতি প্ৰদান কৰি অসমৰ থলগিলি ৰাইজৰ যি অধিকাৰ এই অধিকাৰ যাতে সুৰক্ষিত হৈ থাকে আদি অনন্তকালৰ কাৰণে তাৰ কাৰণে আমি চৰকাৰৰ আহ্বান জনাইছোঁ চুতীয়াসকলৰ স্বকীয় বৈশিষ্ট্য আছে জনজাতিৰ বৈশিষ্ট্য আছে গতিকে চুতীয়াসকলক অতি সোনকালে জনজাতিকৰণৰ ব্যৱস্থা কৰিব লাগে চুতীয়াসকলৰ লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে মৰাণ তেজপুৰ ধেমাজি শ্ৰীভূমি আদিতো সাব্যস্ত হ'ল উত্তাল প্ৰতিবাদ চুতীয়া জাতিক জনজাতিৰ মৰ্যাদা প্ৰদান কৰক চুতীয়া জাতিক জনজাতিৰ মৰ্যাদা প্ৰদান কৰক তেজপুৰ সাহিত্য সভা কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদ সাব্যস্ত কৰিলে সহস্ৰাধিক জনতাই ইফালে ধেমাজিত কছাৰী মৈদানৰ পৰা বিশাল প্ৰতিবাদী সমদলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে চুতীয়া সন্মিলনীয়ে জনজাতিকৰণৰ দাবীত উত্তাল হ'ল বৰাকৰ শ্ৰীভূমিও জনজাতিকৰণৰ নামত বাৰে বাৰে চৰকাৰে ললিপপৰ ৰাজনীতি কৰা বুলি অভিযোগ কৰি নিৰ্বাচনৰ পূৰ্বে দাবী পূৰণ নকৰিলে উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ চুতীয়া জনগোষ্ঠীৰ 25 নৱেম্বৰত যি তেওঁলোকে প্ৰতিবেদন দিব তাৰ প্ৰতিবেদনত কিন্তু এটাও খুঁত থাকিব নোৱাৰিব যদি খুঁত থাকে তেতিয়াহ'লে 26 তাৰিখৰ পৰা গোটেই অসম জ্বলি এটা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বৰ্তমান 14টাকৈ বিধানসভা সমষ্টিত চুতীয়াসকলে নিৰ্ণায়কৰ ভূমিকা গ্ৰহণ কৰে আমি এটা কথা স্পষ্ট কৰি দিছোঁ যে আমাক যদি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব নোৱাৰে গতিকে আমি কাৰোবাক জিকাব নোৱাৰিলেও কিন্তু হৰুৱাই দেখুৱাই দিম যে চুতীয়াসকল আজি সংগঠিত হৈছে 2026ত যদি আমাক জনজাতিকৰণ তাৰ আগতেই নকৰে তেতিয়াহ'লে আমি এই নিৰ্বাচনত তাৰ প্ৰতিফল আমি চৰকাৰক দেখুৱাই দিম বাৰে বাৰে আমাক ললিপপ জাপি টুপি পিন্ধালে কিন্তু 26ৰ প্ৰাক মুহূৰ্তত এবাৰ কিন্তু কেৱল মাত্ৰ আমি গোট খোৱা নাই কেৱল মাত্ৰ গোট খাবৰ কাৰণে খোৱা নাই কেৱল মাত্ৰ দাবী কৰিবৰ কাৰণে আমি গোট খোৱা নাই আমাক কিন্তু আমাৰ প্ৰাপ্যৰ অধিকাৰ আমাক লাগিব আমাক জনজাতি লাগিব যদি নিদিয়ে এই আঙুলীয়া কথা ক'ব এবাৰ ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম